বিলাসীপুৰত আজিৰে পৰা আৰম্ভ হ'ল সপ্তম অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ 2024-2025 বৰ্ষৰ ক্ৰিকেট প্ৰতিযোগিতা। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু বিলাসীপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত স্থানীয় ৰুকাখাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখন মুকলি কৰা হয়। প্ৰতিযোগিতাখন মুকলি কৰাৰ আগতে বিলাসীপুৰ জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰবিয়াল হুছেইন আৰু অসম ক্ৰিকেট সন্থাৰ পতাকা উত্তোলন কৰে জিলা ক্ৰীড়া সন্থাৰ সম্পাদক দেৱব্ৰত দাসে। খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিলাসীপুৰ সমজিলাৰ সহকাৰী আয়ুক্ত নম্ৰতা বৰুৱাই। প্ৰতিযোগিতাখনত মুঠ 9টা দলে অংশগ্ৰহণ কৰে আৰু 19 জানুৱাৰীলৈ খেল চলি থাকিব। আজিৰ উদ্বোধনী খেলখনত বাংগালীপুৰ ক্ৰিকেট দল আৰু বিলাসীপুৰ ফ্ৰেণ্ডছ ক্লাবৰ মাজত অনুষ্ঠিত হয়। আজিৰ অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰবিয়াল হুছেইন, বিলাসীপুৰ সমজিলাৰ সহকাৰী আয়ুক্ত নম্ৰতা বৰুৱা, ৰুকাখাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চাহানুৰ ৰহমান, জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক দেৱব্ৰত দাস, খেল সম্পাদক পাৰ্থপ্ৰতিম সিং, সুমিত দাস, ভাস্কৰ দাস, বিদ্যুৎ তামুলী, NUS 24x7 চেনেলৰ ব্যুৰ চিফ দুলাল কলিতা, ভিডিঅ' জাৰ্নেলিষ্ট মুন্মি কলিতাৰ লগতে খেলপ্ৰেমী ৰাইজ উপস্থিত থাকে। বিলাসীপাৰাৰ পৰা সুৰুজ জামানৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আজি অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা আৰু বিলাসীপাৰা জিলা ক্ৰীড়া সন্থাৰ সহযোগত সপ্তম বছৰৰ বাবে সপ্তম আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান। আজি এই উদ্বোধনী অনুষ্ঠানত খেলুৱৈ দল হিচাপে আছে আমাৰ ফ্ৰেণ্ডছ ক্লাব আৰু বাঙালীপাৰা স্পৰ্টছ ক্লাব। এই উদ্বোধনী অনুষ্ঠানটোত উপস্থিত আছিলে আমাৰ বিলাসীপাৰা সমজিলাৰ সহকাৰী আয়ুক্ত নম্ৰতা বৰুৱা বাইদেউ। লগতে উদ্বোধনী অনুষ্ঠানত আজি আমাৰ প্ৰথমতে জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰিছিলে আমাৰ জিলা ক্ৰীড়া সন্থাৰ স্থায়ী সভাপতি ৰবিয়াল হুছেইন ডাঙৰীয়াই আৰু অসম ক্ৰিকেট সন্থাৰ পতাকা উত্তোলন কৰিছে জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক শ্ৰীযুত দেৱব্ৰত দাস ডাঙৰীয়াই। আমাৰ এই খেলখন চলিব 19 জানুৱাৰীলৈকে। 19 জানুৱাৰীত আমাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। প্ৰথম অৱস্থাত লীগ পৰ্যায়ত, তাৰপিছত আমাৰ ছুপাৰ লীগ আৰু তাৰপিছত ছেমি ফাইনেল, ফাইনেল। ছুপাৰ লীগত আমাৰ 3টি দল যাব। 3টা দলৰ পৰা আমাৰ 2টা দল ছেমি ফাইনেল ফাইনেললৈকে বিবেচিত হ'ব। টোটাল গোটেই 9টা দলকে আমি প্ৰথমতে আজি এই গোটেই টুৰ্ণামেণ্টখনত আমাৰ 9টা দল আছে আৰু আমি খুবেই সুখী যে এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ বিলাসীপাৰা জিলা ক্ৰীড়া সন্থাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট 11 দলটোও খেলিব। লগতে সেই দলটোৰ লগতে আমাৰ গোটেইকেইটা দলকে 9টা দলকে আমি শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যাতে খুব ভাল খেল প্ৰদৰ্শন কৰে, লগতে সুস্থ মানসিকতাৰে খেলখন অনুষ্ঠিত কৰাত আমাক সহায় কৰে। লগতে সমূহ দৰ্শক তথা খেলুৱৈক আমি নতুন বছৰৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।